Dear students, this video is on class 10, chapter 6, part 1. The name of the chapter is life processes. So this is the biology part. So let us start. How do we tell the difference between what is alive and what is not alive? So for a living beings, how can we say that it is alive or not alive? So for that, here some examples were given. If we see a dog running or a cow chewing cud or a man shouting loudly on the street, we know that these are living beings. So যদি এটা কুকুর দৌড়ি থাকে বা কোনো একটা গরু যদি পাগলি খাই থাকে or a man shouting loudly on the street, তেতিয়াহ'লে আমি দেখা পাম এই তিনিওটা ক্ষেত্ৰতে তাত কিবা না কিবা প্ৰকাৰে এটা মুভমেণ্ট হৈ আছে আৰু এই মুভমেণ্টটো হোৱাৰ কাৰণেই আমি এইবিলাকক লিভিং বিংছ বুলি কম বা এলাইভ বুলি কম হোৱাট ইফ দ্য ডগ অৰ দ্য কাউ অৰ দ্য মেন ওৱেৰ এছলিপ তো যদি এই প্ৰাণী তিনিটাই যদি শুই থাকে তেতিয়াহ'লে ইহঁতক আমি এলাইভ বুলি কমনে we would still think that they were alive, but how did we know that? তেতিয়াহ'লেও আমি কি কম সিহঁতক এলাইভ বুলি কম কিন্তু কেনেকৈ কম যদি আমাৰ ডিফাইনিং ক্যাৰেক্টাৰটো যদি মুভমেণ্ট হয় তেতিয়াহ'লে স্লিপ টোপনি যোৱাৰ সময়তো সিহঁতৰ মুভমেণ্ট নহ'ব we would still think that they were alive, but how did we know that? We see them breathing and we know that they are alive. আমি কিছুমানে ক'ব যে যেহেতু সিহঁতে ব্ৰেডিং কৰি আছে আৰু ব্ৰেডিং কৰাৰ কাৰণে সিহঁতক আমি এলাইভ বুলি ক'ম তেতিয়াহ'লে আমি কি প্লান্টছৰ ক্ষেত্ৰত কি ক'ম হোৱাট এবাউট প্লান্টছ হাউ ডু উই নো দ্যাট দে আৰ এলাইভ গতিকে প্লান্টছতো কোনো ধৰণৰ ভিজিবল মুভমেণ্ট আমি দেখা নাপাওঁ বা সিহঁতেতো কোনো ব্ৰেডিঙো নকৰে তেতিয়াহ'লে প্লান্টছৰ ক্ষেত্ৰত এইবিলাক আমি কেনেকৈ ক'ব পাৰিম যে দে আৰ এলাইভ we see them green, some of us will say কিছুমানে ক'ব যে গছ গছনি দেখাত সেউজীয়া আৰু সেইকাৰণে এইবিলাক এলাইভ but what about plants that have leaves of colors other than green কিন্তু যিবিলাক গছৰ পাত সেউজীয়া নহয় সেইবিলাক গছৰ ক্ষেত্ৰত কি হ'ব they grow over time so we know that they are alive some will say তো কিছুমানে ক'ব যে সেইবিলাক গোটেই জীৱনতে বৃদ্ধি হৈ থাকে গ্ৰো হৈ থাকে আৰু সেইকাৰণে এইবিলাক এলাইভ in other words we tend to think of some sort of movement either growth related or not as common evidence for being alive তো কিছুমানে আকৌ কি ক'ব যে যেহেতু এই গছজোপাত কিছু মুভমেণ্ট আমি দেখিবলৈ পাওঁ আৰু সেই মুভমেণ্টটো হ'ব পাৰে গ্ৰোথ ৰিলেটেড বা অন্য কোনো ৰিলেটেড যদি কোনো মুভমেণ্ট দেখা পাওঁ তেতিয়াহ'লে এইটো কি হ'ব আমি এলাইভ বুলি ধৰি ল'ম বাট এ প্লান্ট that is not visibly growing is still alive and some animals can breathe without visible movement তো কিছুমান গছ আছে যিবিলাক গছৰ গ্ৰোথ ৰিলেটেড যেটো মুভমেণ্ট হেতু কিন্তু আমি খালি চকুৰে দেখা নাপাবও পাৰো যিদৰে কিছুমান এনিমেলছ আছে যিবিলাক এনিমেলছৰ ভিজিবল মুভমেণ্ট আমি দেখা নাপাওঁ যদিও সিহঁতে ব্ৰিডিং কৰি আছে তেতিয়াহ'লে সেইবিলাকৰ ক্ষেত্ৰত কি হ'ব তো ইয়াতে এনিমেলছৰ এটা এক্সাম্পল লোৱা হৈছে সো ইউজিং ভিজিবল মুভমেণ্ট এজ দ্য ডিফাইনিং ক্যাৰেক্টাৰিষ্টিক অফ লাইফ ইজ নট এনাফ গতিকে আমি কেৱল মাত্ৰ মুভমেণ্টক ক্যাৰেক্টাৰিষ্টিক হিচাপে লৈ আমি ক'ব নোৱাৰো যে এই অৰ্গানিজমটো এলাইভ অৰ নট এলাইভ that means movement is not the actual characteristics for defining an organism as alive or not alive movements over very small scales will be invisible to the naked eye movements of molecules for example তো কিছুমান মুভমেণ্ট আছে
যেনেকৈ মুভমেণ্টছ অফ মলিকুলছ আৰু এইবিলাক যিহেতু স্মল স্কেলছত হয় খুব কম পৰিমাণে হয় তেতিয়াহ'লে কিন্তু আমি এইবিলাক খালী চকুৰে দেখা নাপাম আৰু তেতিয়া আমি ইহঁতক আমি লিভিং বা নন লিভিং বুলি আমি ডিসাইড কৰিব নোৱাৰিম in this invisible molecular movement necessary for is this invisible molecular movement necessary for life গতিকে এই যেটো molecular movement যেটো আমি খালী চকুৰে দেখা নাপাও গতিকে এটো কি আমাৰ লাইফৰ কাৰণে জৰুৰী if we ask this question to professional biologists they will say yes যদি এই কোশ্চেনটো কোনো বায়োলজিষ্টক কৰা হয় তেতিয়াহলে তেওঁলোকে কি আনসাৰ দিব yes In fact, viruses do not show any molecular movement in them until they infect some cell, and that is partly why there is a controversy about whether they are truly alive or not. So, আমি সকলে জানো যে ভাইরাসক লৈ যে এটা আংশিকভাৱে এটা কন্ট্রোভার্সি আছে যেহেতু এটুক আমি কেতিয়াবা কেতিয়াবা এলাইভ বুলি কওঁ কেতিয়াবা আমি নট এলাইভ বুলি কওঁ ইয়াৰ কাৰণটো হৈছে যে ভাইরাসে যেটো মলিকুলার মুভমেন্ট এটো দেখুৱাব নোৱাৰে যেতিয়ালৈকে এটো কোনো এটা সেল বা কোনো এটা অর্গানিজমত অ্যাটাক নকৰে Why are molecular movements needed for life? So this is a very important question. Molecular movement why necessary? We have seen in earlier classes that living organisms are well organized structures. They can have tissues, tissues have cells, cells have smaller components in them and so on. So আমি আগৰ ক্লাছত মানে ক্লাস 9 ত পাইছিলো যে এটা অর্গানিজমস হবৰ কাৰণে তাৰ কিছুমান বেসিক যিবিলাক পাৰ্টস আছে যেনেকৈ সেল সেলৰ পিছত আহে টিস্যু টিস্যুৰ পিছত আহে অর্গান আৰু অর্গানৰ পিছত অর্গান সিস্টেম গতে এইবিলাকত কিন্তু এটা চেইন আছে প্ৰত্যেকটোৰ মাজতে এটা ৰিলেশন আছে because of the effects of the environment this organized ordered nature of living structures is very likely to keep breaking down over time গতিকে এই যেটো অর্গানাইজড স্ট্রাকচার এটো কেতিয়াবা এনভায়রনমেন্টৰ কিছু প্ৰভাৱৰ ফলত ইয়াতে কিছু ব্রেকডাউন হ'ব পাৰে if order breaks down the organism will no longer be alive কিন্তু যদি ইহতৰ এই যেটো অর্ডার যদি ব্রেকডাউন হৈ যায় তেতিয়াহলে কিন্তু হেই জীৱটো আৰু জিয়াই না থাকে so living creatures must keep repairing and maintaining their structure আৰু হেই কাৰণে যদি কোনো এটা প্ৰাণী জীবিত থাকিব বিচাৰে তেতিয়াহলে তাৰ লাইফত কি কৰিব লাগিব তাৰ বডিৰ যেটো স্ট্ৰাকচাৰ আছে যেটো অৰ্ডাৰ আছে হেতু যাতে ব্রেকডাউন নহয় এনভায়রনমেন্টৰ কোনো প্ৰভাৱৰ ফলত যাৰ ফলত হেতু কি কৰিব লাগিব ৰিপেয়াৰিং কৰিব লাগিব আৰু হেতু কন্টিনিউয়াসলি তাৰ স্ট্ৰাকচাৰটো মেইনটেইন কৰিব লাগিব সো দিস ইজ দা আনসার অফ দা কোশ্চেন why are molecular movements needed for life so this is the answer so there are 2 points for this question number 1 points is for repairing number 2 points is maintaining their structures so this topic that means maintaining the maintenance process we will discuss in the next video so let us see the last line since all these structures are made up of molecules they must move molecules around all the time so যেহেতু এই স্ট্রাকচার বিলাক বিভিন্ন মলিকুলৰে বনোৱা হৈছে তৈয়াৰী হৈছে গতিকে এই মলিকুল বিলাক মুভমেন্ট কৰিলেহে তাৰ যেটো ৰিপেয়াৰিং বা মেইনটেইনিং হেতু সম্ভৱ আৰু হেই কাৰণে কি কৰা হয় মলিকুলাৰ মুভমেন্ট আমাৰ জীৱনৰ কাৰণে লাইফৰ কাৰণে খুবেই জৰুৰী আৰু ইয়াৰ কাৰণে কিছুমান প্ৰসেস আছে আৰু এই প্ৰসেস বিলাক আমি নেক্সট ভিডিওত আলোচনা কৰিম থ্যাংক ইউ